নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ অন্য এটি ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আজি খোৱাত কি আছে আপোনালোকক দেখুৱাওঁ। বৰ বেছি একো নাই এনেকুৱা আইটেম। এইফালে চাব, দাইল, ঢেকীয়া ভাজি, বন্ধাকবি আলু ভাজি, আচাৰ আৰু লেবু, এইখিনিয়ে আজি দুপৰীয়াৰ সাজত। এতিয়া আমি খাব আৰম্ভ কৰোঁ। আপোনালোকে চাব শেষলৈকে ভিডিঅ'টো। আজি ভাত আমাৰ বাবুৱে বনাইছে, যিহেতুকে মই কাপোৰ ধুইছিলোঁ, দেৰি হ'ল কাপোৰ ধোৱা, সেই গতিকে বাবুৱে ভাতখিনি বনালে। কিন্তু দাইলটোৱে প্ৰথম খাইছোঁ, টেষ্টি হৈছে দাইল। মই আকৌ পানীটো বাৰে বাৰে খাই আছোঁ, কিয়নো মই ভাত খালে মানে পানী নাখালে থাকিব নোৱাৰোঁ। আৰু কি হয়, পানীটো ভাত খালে খাবই নালাগে আচলতে, পানী খোৱাটো ভাল নহয়, কিন্তু উপায় নাই। মই আকৌ পানী নাখালে নোৱাৰোঁ ভাত খাব, সেইটো কাৰণে পানী খাওঁ। আপোনালোকে বাৰু ভাত খালে পানী খায়নে, নে খোৱাৰ পিছত পানী খায় জনাবচোন কমেণ্টত। ভাত খাব জানিছোঁ নে নাই মই নাজানো, আৰু আপোনালোকে কমেণ্টত জনাবচোন ভাল হৈছে নে বেয়া হৈছে খোৱাত। যোৱাকালি বিশ্ব পৰিৱেশ দিৱস আছিলে, আপোনালোকে বাৰু গছপুলি ৰুলে নে নাই? মোৰতো ৰোৱা নহ'লে, কাৰণ কালি মই ঘৰত গৈছিলোঁ, যিহেতু কালি আহিছোঁ, আহোঁতে দেৰি হৈ গ'ল, সেই গতিকে ৰোৱাও নহ'ল। আপোনালোকে বাৰু ৰুলে নে নাই জনাবচোন। যিহেতুকে আগতে মানুহবিলাকে 10,000 টকাৰ কাৰণে বহুতে গছ পুলি ৰুই ষ্টেটাছ দিছিলে বা ফেচবুকত আপলোড দিছিলে বহুতে। এতিয়া কালি ফেচবুকটো চাইছোঁ, এনেকুৱা কোনো মানে কাকো নেদেখিলোঁৱে, ষ্টেটাছ দিয়া মানুহ নেদেখিলোঁ, আপলোড দিয়া মানুহ নেদেখিলোঁ। আপোনালোকে বাৰু ৰুইছে নে নাই জনাবচোন। ৰুব পাৰিলেতো ভালেই ন। মইতো নিজে ৰুব নোৱাৰিলোঁৱে, তথাপিতো আপোনালোকক সুধিছোঁ, আপোনালোকে বাৰু ৰুলে নে নাই।
আজিলৈ বাই, পুনৰ লগ পাম আকৌ অন্য এটি ভিডিঅ'।